হাই গাইজ, গুড মৰ্ণিং। আজি আমাৰ ভিতৰৰ বকলগুৰি গাঁৱত এই ডবল পূজা হৈ আছে। সেইকাৰণে ডবল পূজা আচল নিয়ম চৰকাৰ অনুযায়ী আমাক 15 জেঠত মানে বন্ধ দি আছে চৰকাৰী নিয়ম মতে। কিন্তু আজি আমি কৰিবলগীয়া বাধ্যতামূলক কিয় কাৰণে আমাৰ গাঁৱত অকণমান অসুবিধা হোৱাৰ কাৰণে আজি কৰিলোঁ। যিদিনা কৰিব লাগিছিলে সেইদিনা কৰিব নোৱাৰিলোঁ। এতিয়া ইয়াতে এই গাহৰিটো এয়া গাহৰি চাওক। আমাৰ ডবল পূজা কি হয় আপোনালোকে সকলো জানে অৱগত। গতিকে আজি আমি এয়া গাঁৱৰ সকলো আহি বয়সীয়ালসকলে আহি ডবল পূজাৰ যো-জা চলি আছে। এয়া চাওক, এতিয়া এই ৰঙালাও আলু ইয়াত মানে ভাজি চব্জি কাব নিদিয়ে আমাৰ সদায় মানে সিজোৱা চব্জি কোৱা হয় নেকি, সিজাই চব্জি কোৱা হয়। যিমান গাহৰি হওক কুকুৰা হওক চব সিজাই কিনি কোৱা হয়। মানে কিবা ক'ব এই হেতা ইউজ কৰিব নোৱাৰে ন, বাঁহেৰে এই কিবা হেতা বনাই মানে কিবা কৰিব লাগিব। এইটো কাৰণে এইটো কি কয় মিচিঙত পঞ্জ। এইটো পঞ্জ বনাই আছে। এইফালে কি কৰিছে, এই আলু কাটি আছে, আলু আৰু এইফালে ৰঙালাও। আৰু বাৰীত যি বস্তু মানে বাৰীত কিবা হয় ফচল হয় এইবিলাক মানে ইয়াত দিয়া হয়। এয়া চাওক, প্ৰত্যেকটো ঘৰৰ পৰা এইবিলাক টোপোলাক বান্ধি দিয়া হয়। নিমখ, জলকীয়া, হালধি গুড়ি, পিঁয়াজ, নহৰু সকলো বস্তু ঘৰৰ পৰা দিয়া হয়। তাৰপিছত আমাৰ আপং, যিটো আমাৰ এই কিবা আপং বুলি কয়, এয়া এই চাইমত ঘৰৰ পৰা সকলোৱে মানে দিয়া হয়। যেতিয়া ঘৰত আমি ডবল কিবা কৰিব যাওঁ তেতিয়া ঘৰে ঘৰে এই বস্তুবিলাক দিয়া হয়। তাৰপিছত গাইজ, মই আজি আহিলোঁ ডবল পূজা কৰিব আহিছোঁ। আমাৰ গাঁওখন ভিতৰ বকলগুৰি। আজিহে ডবল পূজা কৰিছোঁ। সকলোৱে জানে 15 তাৰিখ জেঠৰ 15 তাৰিখে ডবল পূজা কৰা হয়। কিন্তু আমি বিশেষ অসুবিধা হোৱাৰ কাৰণে আজি এই ডবল পূজা কৰিছোঁ। গতিকে মই খাব আহিলোঁ আৰু চাওঁ সকলোৱে আমাৰ পূজাখন ডবল পূজা কেনেকৈ হয়, কি খোৱা বোৱা হয় চাওঁ আহক। ভাত নেকি? এইটো মানে এইটো বামুণে খাব, মানে ভকত বুঢ়া খাব নেকি? সেইটো কাৰণে একদম স্পেচিয়েল ভাত। ইয়াত এটা চৰু এইটো অলপমান ডাঙৰ। এইফালে গাহৰিটো এতিয়া চাফা কৰিছে। চা, গৰম পানী দি ইমান ডাঙৰ গাহৰি গৰম পানী কৰি একদম ধুনীয়াকৈ খাবি না। ঐ একদম চম্পুটো তলত কিবা দিব লাগিছিলে আকৌ টানিক পৰগেলা ইলিক পোৱা নাই। সেনেকৈ স্পেচিয়েলকৈ গাহৰি মানে ডবল পূজাত আমি নিজে এনেকৈ জ্বলাই খাম। এইটো একদম জ্বলাই খোৱা নিয়ম নাই, সিজাই খাব লাগিব। কিন্তু বেলেগ জেগাত জ্বলাইও খোৱা হয়। নিয়ম নাই যে জ্বলাই খাবই লাগে, সিজাই খাবই লাগে, এইটো নিয়ম নাই নহয়। হেই একশে যামনে আচল লোকেল একদম ৰাইজা মোক ডবল চক একশে মানে ভিতৰ বকলগুৰি ডবল চক একশে একদম মানে যামনে দেই। আৰু লাদম না 15,000 আমদা, কিন্তু দাম দেই সে মানে জুমরাং এক লোক অসমদা বিলা হাম কি পারা আমদা ডবলম হিদব না মস্ত তামালি কাহো মাছি লকি নম ডবল সে দেই কাবিলা দম না দুতু পাতু সে ডবল ডবল গুজে না দুগে দু এই গে দাম দুজেন হে। এতিয়া এয়া মুৰ্গী মাংসটো অকণমান কম হ'ল নেকি এইবছৰ নেকি? 5 কেজি হৈছে নাই? 5 কেজি বেছি হৈছে আমাৰ মানে ধুনীয়াকৈ কুকুৰা আজি এবাৰ মানে যোৱা বছৰতকৈ আমাৰ বেছি পাইছোঁ আমি কুকুৰা। প্ৰত্যেক গৈ দিছেনে? প্ৰত্যেক গৰে বুলিয়ে ধৰক বাৰু। কেইটামান দিছে আৰু কেইগৰমান ন? মানে কেইগৰমানে দিছে বাৰু। চবেই দিলেতো কিমান কি কৰিম ন? মেক্সিমাম আমি কুকুৰা কিনিছোঁ বাৰু 6-8টামান। হয়, তাৰপিছত 2-3টামান গাঁৱত দিছে। এইবাৰ কুকুৰা বেমাৰটো সোমালে কাৰণে আজি এইবাৰ নহ'লে কুকুৰাটো আমি ঘৰে দিয়া হয় নেকি? এই বছৰ বেমাৰ হৈছে। এইবাৰ বেমাৰে মানে বহুত মানে কুকুৰা কিবা কৰি দিয়ে। তথাপিতো পাইছোঁ নেকি? যথেষ্ট পাইছোঁ। মাংস ইয়াত মানে 2-3 কেজি 4 কেজিমান 4 কেজি 5 কেজি হ'ব আৰু। ঠিক আছে বাৰু। এতিয়া গাহৰি মাংস চাওঁ আমি কিমান ওলায়। এতিয়া গাহৰি কাটা আৰম্ভ কৰিছে। এই নদীৰ কাষতে কৰা হয় আমি। আৰম্ভ কৰা হৈছে এতিয়া। পূজা এটা ডাঙৰীয়া আৰম্ভ হৈছে।
আপুনি পালো না কিন্তু একদম এইবাৰ দৌৰত মানে আপোনাক এক নম্বৰ লাগিল আপোনাক কেনে লাগিছে ভাল লাগিছে আজি আমাৰ ভিতৰ এই বকলগুৰিত যেতিয়াই দৌৰ কৰক আপোনাক এক নম্বৰ কিন্তু আপোনালোক এক নম্বৰ গান নাকি আৰু এই গাহৰি মাংস এই বছৰ গাহৰি একদম বৰ ডাঙৰ ন দৌৰ পূজা আমাৰ মিচিঙৰ প্ৰধান উৎসৱ নেকি ইয়াতে যদি আমি এনেকৈ যদি নাখাওঁ বা পূজাটো আমি পালন নকৰোঁ কিন্তু এটাই কথা আমাৰ প্ৰব্লেম হ'ল চৰকাৰী বন্ধৰ দিনা আমি কৰিব নোৱাৰিম এইটো তেওঁলোকৰ দুখৰ বিষয় কিয় কাৰণে তেওঁলোকৰ গাঁৱত অলপ অসুবিধা হোৱাৰ কাৰণে আজি মানে চৰকাৰী বন্ধ নোহোৱাৰ দিনত আমি আজি এই দৌৰ পূজা কৰিবলগীয়া হ'ল নেকি সেইটো কিন্তু নহ'লে খোৱা বোৱাত কিন্তু বকলগুৰি দৌৰ চাওক কি ধুনীয়া খোৱা বোৱা একদম কি চলি আছে ৱাহ এই কণ ল'ৰাহঁতে চাওক কি ধুনীয়া খোৱা বোৱা একদম মাছটো ইয়াত নাপায় কিন্তু মাংস আৰু গাহৰি কি ধুনীয়া চলিছে ঐ পাইছে নাই পাইছেনে ৱাহ একদম ধুনীয়া আপোন কিন্তু নম্বৰ 1 খা কিন্তু ডান্স কৰা আজি বঢ়িয়া এই ভকতসকলে ইয়াতে মানে আমাতকৈ ডাঙৰ মানে মুখ্যসকলে ইয়াতে বাবা একদম আজি বিলনি হৈ আছে সি গাহৰি নাখায় বোলে ইয়াৰ কাৰণে মুৰ্গী আনি দিছোঁ 2 কেজি ঐ এয়া এতিয়া আহিছে মালটা এতিয়া ঘুমৰ পাব ৱাহ কি ধুনীয়া মানে টুপি পিন্ধি আহিছে আজি দৌৰ পূজাৰ দিনা ঐ ৰাইজ কি কেনে হৈছে কাউবা ভাল হৈছে নে পাইছে নাই বঢ়িয়া ঠিক আছে এতিয়া আমাৰ ডাঙৰীয়া হৈছে এতিয়া আমি খাই আছোঁ এতিয়া ভাত খোৱাটো দেখাম এবাৰ নেকি এয়া এতিয়া লাষ্ট চব্জি ৰঙালাওৰ দালি এয়া সিজোৱা মাংস অলপ আছে আৰু বিলনীসকলৰ এই কানা চাওক এই বিলনীসকলৰ কানা চাওক এই আপং চাকনি এই দুজন হৈছে আপং চাকনি কেনেদৰে আপং ভাল হৈছেনে অঁ এই চাওক এইবোৰ হৈছে জাবৰ চব্জি একোটা পাত জংঘলৰ পৰা ছিঙি আনি এই দৌৰ পূজাত খোৱা হয় কিয় মানে এইটো মেডিচাইন হৈ যায় মেডিচাইন ৱাহ ঐ পাতে কেনে লাগিছে ভাল লাগিছেনে ৱাহ খানা পাইছে নাই আচ্ছা বঢ়িয়া ঐ ৰাইজে পাইছে নে খাবলৈ পাদুন বঢ়িয়া ভকতসকল